কৈ দিব খুজিছো আমাৰ লোক নিৰ্মাণ বিভাগত 57 গৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰে চাকৰি কৰি আছে APSC তেওঁলোক সিলেক্ট নহল তেওঁলোকক আমি ৰেগুলেশন 3F ত চাকৰি কৰাৰ সুবিধা দি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো আজি আমাৰ কেবিনেটত 326টা মিশন বসুন্ধৰাৰ অধীনত প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু এই 326 গৰাকী হিতাধিকাৰীয়ে মিশন বসুন্ধৰাৰ অধীনত এতিয়া ল্যান্ড পট্টা বা মাটিৰ পট্টা তেওঁলোকে লাভ কৰিব আজি আমাৰ কেবিনেটত সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে এটা ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে হোষ্টেল নিৰ্মাণ কৰিবলৈ আৰু মিউজিয়াম নিৰ্মাণ কৰিবলৈ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক আমি 8 বিঘা মাটি আজি আবণ্টন কৰোঁ অৰ্থাৎ সতী সাধনী বিশ্ববিদ্যালয়ৰ ই অংশ নহয় কিন্তু সতী সাধনী বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই হোষ্টেল বনাব গেষ্ট হাউস বনাব আৰু তাৰ কাৰণে চৰকাৰে আজি তেওঁলোকক 8 বিঘা মাটি আবণ্টন কৰে এটো তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিল সেই দাবীটো আজি আমাৰ পূৰণ হয় আজি আমাৰ কেবিনেটে বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ অনুমোদন জনায় আৰু এই কৃষি মহাবিদ্যালয়খন 122 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হ'ব বৰাক উপত্যকাৰ এইখনেই প্ৰথম এগ্ৰিকালচাৰেল কলেজ হ'ব ইয়াৰ আগতে বৰাক উপত্যকাত এগ্ৰিকালচাৰ কলেজ নাছিলে আজি আমাৰ কেবিনেটে গুৱাহাটীত জাহাজ নিৰ্মাণৰ বাবে ইন্টিগ্ৰেটেড শিপইয়াৰ্ড আৰু কন্টেইনাৰ আপোনালোকে যেনেকুৱা দেখিছে কোচিত শিপইয়াৰ্ড আছে কন্টেইনাৰ আছে ডাঙৰ ডাঙৰ জাহাজ বনায় আজি আমাৰ গুৱাহাটীৰ ধাৰাপুৰত এনেকুৱা শিপইয়াৰ্ড আৰু কন্টেইনাৰ বনাবৰ বাবে এটা উদ্যোগক কেবিনেটে আজি মঞ্জুৰি দিয়ে ভাৰত A to Z প্ৰাইভেট লিমিটেড তেওঁলোকে এই উদ্যোগটো স্থাপন কৰিব 475 কোটি টকা ব্যয়েৰে আজি আমাৰ কেবিনেটে শিলচৰত পলো টাৱাৰ হোটেলক এখন 5-star হোটেল নিৰ্মাণৰ বাবে মঞ্জুৰি প্ৰদান কৰে পলো টাৱাৰ লিমিটেডে এই 5-star খন নিৰ্মাণ কৰাৰ বাবে 103 কোটি টকা ব্যয় কৰিব আৰু এইখন শিলচৰৰ প্ৰথম 5-star হোটেল হ'ব আৰু ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ কন্ট্ৰাকচুৱেল এমপ্লয়ী সকলৰ লগত তেওঁলোকৰ বিভিন্ন দাবীৰ সম্পৰ্কত মোৰ আলোচনা হৈছিল তেওঁলোকৰ মুখ্যতঃ দাবী আছিল যে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল 60 বছৰলৈকে বঢ়াব লাগে আজি কেবিনেটে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টত কন্ট্ৰাকচুৱেল চাকৰি কৰি থকা আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত চাকৰি কৰি থকা আৰু গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেন্টত কাম কৰি থকা কন্ট্ৰাকচুৱেল এমপ্লয়ী সকলৰ কাৰ্যকাল সেই সকলৰ বাবে 60 বছৰলৈ বৃদ্ধি কৰে যি ইতিমধ্যে 45 বছৰত ভৰি দিছে অৰ্থাৎ যি সকল কৰ্মচাৰীৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে বেলেগ ডিপাৰ্টমেন্টত এতিয়া তেওঁলোকে চাকৰিত আবেদন কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে আমি
আমি চাকৰি কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰিছো 45 বছৰৰ তলৰ লোকসকলক আমি এই কাৰণে বৃদ্ধি কৰা নাই কাৰণ তেওঁলোকৰ হাতত এতিয়াও বয়স আছে যদি ভাবে তেওঁলোকে আন ডিপাৰ্টমেন্ট বা আন ৰেগুলাৰ চাকৰিটো যাব পাৰিব কিন্তু যদি তেওঁলোকে বেলেগ ডিপাৰ্টমেন্টত চাকৰি নকৰে আৰু পিএনআৰডি ডিপাৰ্টমেন্টতে কাম কৰি থাকে 45 বছৰত তেওঁলোকে ভৰি দিলে তেওঁলোকৰ দাবীটো আমি বিবেচনা কৰিম তাৰ মানে এতিয়া 45 to 60 years or 58 years 55 years 56 years যাৰ হৈছে তেওঁলোকৰ চাকৰি কাৰ্যকাল নিশ্চিতভাৱে 60 বছৰলৈ বৃদ্ধি পালে কাৰ বৃদ্ধি পালে পিএনআৰডি ডিপাৰ্টমেন্টৰ এমজি এনৰেগা পিএমৱাই আদিত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ী আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰি থকা কন্ট্ৰেকচুৱেল এমপ্লয়ী আৰু এছআইআৰডি বা গোলাপ বৰবৰা ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টত কাম কৰা কন্ট্ৰেকচুৱেল এমপ্লয়ী সকলে এই 60 বছৰলৈ চাকৰি কৰাৰ সুবিধা পাব যদিহে তেওঁলোকৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে বা 45ত ভৰি দিছে আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা সুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে তেওঁলোকৰ যাতায়াত বহুখিনি যাতায়াত কৰিব লাগে সেই কাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ যেনেকৈ আমি এএছআৰএলএমত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে আশা সুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব কোনোবাই যদি আশাৰ কাম বাদ দিয়ে তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব যদি আশাৰ চাকৰি বাদ দিয়ে ইয়াৰ পিছত মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফালে লৈ যাব খুজিম আজি আমাৰ কেবিনেটে বিটিচিৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বাবে এটা নতুন বিকেন্দ্ৰীকৃত ক্ষমতা হস্তান্তৰ কৰে আৰু সি কাৰ্বি আলং আৰু ডিমা হাছাওৰ বাবেও প্ৰযোজ্য হ'ব পিডব্লিউডি ৱাটাৰ ৰিচোৰ্চ ফ্লাড কন্ট্ৰোল এই ডিপাৰ্টমেন্টত বা ইৰিগেশ্যন যদি 10 কোটি টকাৰ তলত কাম হয় তাৰ টেন্ডাৰ এতিয়া বিটিচি কাৰ্বি আলং আৰু ডিমা হাছাও কাউন্সিলে কৰিব কিন্তু সেটেলমেন্টটো চৰকাৰত হ'ব কিন্তু প্ৰাৰম্ভিক টেন্ডাৰ কৰাৰ অথৰিটি আমি বিটিচি ডিমা হাছাও আৰু কাৰ্বি আলং কাউন্সিলক আমি হস্তান্তৰ কৰিছো